এবাৰ যাৰ হাতত ধৰিম নমৰালৈকে ধৰিয়ে থাকিম। প্ৰেমে মোক কি দিলে? দুবৰীয়ে যে মোৰ স্কুল চম্ভালিব সেই কথাটো খাটাং। কেনে আছে সকলো? জোচ নাই, বজাৰ কৰি চব বেগ চাগে ঢিলা হৈ গ'ল আৰু পুৰুষসকলৰ চাগে মহিলাসকলে বজাৰ কৰি কৰি পকেট খালী কৰি দিলে, সেইকাৰণে মুখৰ মাত নাই। তথাপিও কওক, আৰু বছৰটো শেষ হ'বলৈ হৈছে, গতিকে কেনে আছে সকলো? বঢ়িয়া। হ'লেও আমাৰ মনত সদায় এক গধুৰ এক অনুভূতি আজীৱন থাকিব চাগে এতিয়াৰ পৰা, কিয়নো আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক হেৰুৱালোঁ এই অভিশপ্ত বৰ্ষ বুলি ক'ব লাগিব এই বৰ্ষটো। আৰু কেইটামান দিন আছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সেই কেইটামান দিন কুশলে সকলোৰে বাবে ভালে কুশলে পাৰ হওক, কিয়নো আজি কেইদিনমান আগতে আৰু এটি ঘটনা ঘটিলে। কণমানি এজনী আমাৰ চিনাকিয়ে, পৰৱৰ্তী দিনাখন তাইৰ জন্মদিন আৰু আগদিনাখন পৰি পেলাই তাই নিজৰ প্ৰাণ হেৰুৱালে। গতিকে এই বৰ্ষটোৰ স্মৃতি খুব ভাল স্মৃতি লৈ আমি আচলতে আগবাঢ়িব নোৱাৰিম চাগে। তথাপিও মানুহ হিচাপে জন্ম লৈছোঁ যিহেতু আমি সকলো ভুগিবই লাগিব, কষ্ট সুখ আনন্দ সকলোখিনি ভুগিব লাগিব। তথাপিও এটা কথাই মই কওঁ যে জুবিন দা যেতিয়া কায়িকভাৱে আমাৰ মাজৰ পৰা গ'ল 19 ছেপ্টেম্বৰত, 31 অক্টোবৰত তেখেতৰ ছবিগৃহলৈ আহিলে ৰৈ ৰৈ বিনালে, আৰু অসমবাসীয়ে অভূতপূৰ্ব সঁহাৰিৰে তেখেতৰ শেষ ছবিখনক মৰম দিলে। আৰু সেই কথাটোৱে আমাক পুনৰবাৰ জুবিন দা কায়িকভাৱে আমাৰ পৰা আঁতৰি যোৱাৰ সময়তো জুবিন দাই আমাক এই সাহসটো দি গ'ল যে অসমীয়া ছবি, অসমীয়া সংগীত কেতিয়াও স্থবিৰ হৈ ৰ'ব নোৱাৰে। অসমীয়া ছবিৰ জয়যাত্ৰা অক্ষুণ্ণ থাকিব, সদায় চলি থাকিব। আৰু তাৰ বাবে মই সমূহ শিল্পী সমাজৰ তৰফৰ পৰা আজি সমূহ অসমবাসীক আজি এই মঞ্চৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিন দাৰ সাহস লৈয়ে মনত আমি আগবাঢ়িছোঁ। 2 জানুৱাৰী 2026 ছবিগৃহলৈ আমি মুকলি কৰি দিম আমাৰ লক্ষ্মীনাৰায়ণ ফিল্মছৰ প্ৰযোজনা আৰু মোৰ পিতৃ অশোক কুমাৰ বিষয়াৰ পৰিচালনা আৰু কাহিনী প্ৰণৱ কুমাৰ বৰুৱা। প্ৰণৱ ঠিকে কৈছোঁ ন আজি? প্ৰণৱ আছিলে, হা? প্ৰণৱ ওপৰতে গুচি গ'ল, কিয় ইমান সোনকালে কিয় গুচি গ'ল? হ'ব নোৱাৰে প্ৰণৱ, ধেমালি কৰিছোঁ। প্ৰণৱ কুমাৰ বৰুৱাই চিত্ৰনাট্য কৰা আৰু মই সহকাৰী পৰিচালক। আমি সকলোৱে এটা খুব ডাঙৰ টিম লৈ মই আমাৰ নিউ কামাৰ্ছসকলক মঞ্চলৈ মাতিছোঁ। ভাৰ্গৱ আহা, আয়তে হিমুলৈ ভেবা লাগি চাই আছা। আমাৰ হিৰো, আমাৰ এইবিলাক গোটেইকেইটা এটা এটা হিৰো, এয়া মীমাংসী, আমাৰ সকলোখিনি আহিছে। এদল নৱ প্ৰতিভা লৈ পেলাই, নতুন প্ৰতিভা লৈ আমি আগবাঢ়িছোঁ। যৌৱনে আমনি কৰে দ্বিতীয়খন লৈ পেলাই, যৌৱনে আমনি কৰে প্ৰথমখনতো আমি চব ওলাইছিলোঁ, তেতিয়া আমি নতুন আছিলোঁ। আজি একদম 27 গৰাকী প্ৰায়। আহা গোপাল, চব আহা, যিসকল আহিছা সকলো আহি যোৱা মঞ্চলৈ। আদিষ্ণা, প্ৰশান্ত দাও আছে, কিন্তু প্ৰশান্ত দা পুৰণি বুলি ক'ব নাপায় আচলতে, মানে আমাৰ ছিনিয়ৰ আৰ্টিষ্ট হ'লেও প্ৰসন্ন দাক এইবাৰ সকলোৱে নতুন ৰূপত দেখিব পৰ্দাত। এয়া হৈছে আমাৰ সাহস। আমাৰ আৰু এগৰাকী আছে পূজা ডেকা, তেওঁ চাগে ফটোশ্বুটত ব্যস্ত, ফটোশ্বুটৰ পৰা এতিয়াও আহি পোৱা নাই। তেওঁ ফটোশ্বুটৰ বিখ্যাত, আমাৰ যিগৰাকী নায়িকা, বৰ ধুনীয়া মুখখন, ফটোশ্বুটত বিখ্যাত। আজি মই হেৰিক দেখি মনত পৰি গৈছে, শম্ভুদালৈ মনত পৰিছে। আমাৰ প্ৰথম যিখন আছিলে যৌৱনে আমনি কৰে, শম্ভুগুপ্ত ডাঙৰীয়া আমাৰ মাজত আজি নাই, বিশিষ্ট চিত্ৰনাট্যকাৰ। তেখেতৰ চিত্ৰনাট্য আছিলে, কাহিনী আছিলে প্ৰথমখন, আৰু এইখন আহি আছে আপোনালোকৰ মাজলৈ এওঁলোকক লৈ পেলাই। গতিকে আমি আপোনালোকৰ মৰম বিচাৰিছোঁ। সকলোৱে বহুত কষ্ট কৰিছে। উদয় শংকৰে কোৰিঅ'গ্ৰাফ কৰিছে এইটো গীত, যিটো আপোনালোকে ইতিমধ্যে ইউটিউবত দেখিছে আৰু ইয়াতে দেখিছে। আৰু আজি যিটো গীত মুকলি কৰিবলৈ গৈ আছোঁ, দুৰ্দান্ত ৰোমান্টিক গীত এটি। দুৰ্দান্ত বুলি এইকাৰণে কৈছোঁ কাৰণ ভাৰ্গৱ আৰু পূজাই সাংঘাতিক ৰোমেঞ্চ কৰিছে গীতটোত, ৰোমেঞ্চ কৰোৱাইছে উদয় শংকৰে। গতিকে এই গীতটো আপোনালোকে নিশ্চিতভাৱে ভাল পাব, মোৰ বিশ্বাস। সংগীত কৰিছে মধুস্মিতা বৰঠাকুৰ আৰু মানস বৰঠাকুৰে, কণ্ঠদান কৰিছে মধুস্মিতা বৰঠাকুৰ আৰু আকৌ
এটা নৱাগত এজন নৱাগত কণ্ঠ নৱাগত এইবাৰ ঋষিকেশ আহি পাইছানে ঋষিকেশ আছে যদি আহিব লাগে এইখিনিলে আছে তুমিও বগা পিন্ধি আহিছা বগা আমি। ভাল লাগিলে আহা। আজি আপোনালোকে আজি যিটো নতুন গীত আমি মুকলি কৰিম সেই গীতটো আপোনালোকে উপভোগ কৰিব ঋষিকেশে বৰ সুন্দৰকৈ বিৰাট অনুভৱী মিঠা এটি কণ্ঠ আৰু এটা আপোনালোকে ভাল পাব যে মই এইকাৰণে গেৰেণ্টি দিব পাৰোঁ মানে ৰাজা বিষয়া এনেই অশোক কুমাৰ বিষয়া বুলি আপোনালোকে জানে মোৰ পিতৃ সংগীতৰ ক্ষেত্ৰত মানে খুব পাৰ্টিকুলাৰ তেখেতে খুব সহজে কিন্তু এৰি নিদিয়ে গতিকে আচলতে সহজে এৰি নিদিয়ে বুলি ক'লে ভুল হ'ব ৰাজা আংকল দুৰ্দান্ত ৰোমান্টিক মানুহ আৰু যিটো ৰোমান্স মানে তেওঁৰ যিটো প্ৰেম যিটো আৱেগ সেই আৱেগটো এই গানটোৰ মাজত কিন্তু আপোনালোকে পাব তাৰমানে আমি যদি সুধোঁ যে যৌৱন আমনি কৰে নে গানটো চৰ্চা মই ক'ব লাগিব যে যৌৱন আমনি কৰে ওপৰতে শুনিছোঁ যৌৱনে আমনি কৰে হয় নহয় এয়া দেখিছে এই বগা কাপোৰ এই বগা চবৰে কৰে যৌৱন আমনি ধন্যবাদ সঞ্জয় দাক অকণমান সময় কিল কৰিছোঁ আপোনালোকে বেয়া নাপাব এইফালে আছে সঞ্জয় গুহ চৌধুৰী সঞ্জয় দা তেখেতে আমাৰ সকলোখিনি কষ্টিউম কৰিছে আজিৰ নহয় ছবিৰ কষ্টিউম সঞ্জয় দাই কৰিছে উদয় নাজানো উদয় কৰিবও পাৰে সঞ্জয় দাই একচুৱেলি মই পিন্ধা সদায় সঞ্জয়ে কৰে গতিকে হওকগে নহওকে দিছোঁ আৰু আজি বাইদেৱে উদয় শংকৰৰ জন্মদিন গতিকে একেলগে হেপী বাৰ্থডে Thank you so much. Thank you. আমিন কৌস্তৱেও খুব গুৰুত্বপূৰ্ণ এটি চৰিত্ৰত অভিনয় কৰিছে ভাৰ্গৱ আমাৰ মুখ্য চৰিত্ৰ এইটো নীলিম বহুত মোৰ পৰা গালি খাইছে শ্বুটিঙত তো অলপ ওখ বেছি পিছুৱাই দে ইভান ভাগ খাই গৈছে ইভান আগুৱাই আহা এইটো ইভান আৰু তাৰপিছত গোপাল আমাৰ ছবিখনৰ আচলতে শীৰ্ষক যিটো নাম সেই ছবিখনত সেই নামটো এওঁহে কয় এটাই কয় ডাইলগ সেইটোৱে কয় বৰষাবা অংকুমণি তেওঁ ওলাব এভুমুখী মাৰিব মীমাংসী বৰুৱা নতুনকৈ অভিনয় কৰিছে মানুশ্ৰীক দেখা পাব আপোনালোকে অৰবিন্দক দেখা পাব তাৰমানে কথাটো এনেকুৱা হ'ল আমি অডিশ্যন কল কৰিছিলোঁ এই ছবিখনৰ কাৰণে আৰু অডিশ্যন কল কৰোঁতে অসমৰ প্ৰায় 1500 ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিলে আমি 500 গৰাকীৰ বায়'ডাটা আৰু ফটো চাই পেলাই চিলেক্ট কৰি তাৰে অডিশ্যনত উপায় নাই তাৰমানে ইমান প্ৰতিভা আছে সকলোকেতো ল'ব নোৱাৰোঁ যিকেইটা আমাৰ প্ৰণৱে লিখি দিয়া চৰিত্ৰ আছিল সেইকেইটাৰ উপৰিও মই আকৌ প্ৰণৱক মতাই আনি আকৌ কেইটামান চৰিত্ৰ এভুমুখী মাৰক যিমান আহিছে হেঁপাহ সকলোৰে ডাঙৰ পৰ্দাত ওলাওক বুলি একদম যিমান পাৰোঁ আমি ভৰাইছোঁ এই ছবিখনত মানে এটা শব্দ হ'লেও কৈছে এটা সংলাপ হ'লেও কৈছে কেমেৰাৰ সন্মুখত থিয়ও হৈছে তেনেকৈ হ'লেও আজি আমিন আমিনে অডিশ্যনত যেতিয়া মই সুধিছিলোঁ আমিন তোমাৰ ঘৰ ক'ত ভেল্লা মই কৈছোঁ হা বাইদেউ বৰপেটাৰ ভেল্লা মই চাওঁ বৰপেটা ভেল্লা মই গৈছোঁ ঠিক তেনেকৈ মই কি কৰিলোঁ ইমানেই মৰম লাগিল ল'ৰাটোক সেইটো চৰিত্ৰ নাছিলে কিন্তু মই সেই চৰিত্ৰটো আকৌ তেওঁক অকণমান সময়ৰ বাবে হ'লেও মই আমিনক ক'লোঁ তুমি এইখিনি কথাকে ক'বা তেওঁ ছবিত সেইখিনি কথাকে কৈছে আৰু কিবা কিবি আছে ছবিখন চালে আপোনালোকে গম পাব গতিকে বহু নতুন প্ৰতিভাৰ হেঁপাহৰ সপোনৰ আশাৰ এখন ছবি আৰু তেওঁলোকৰ সপোন আৰু আশা পূৰণ কৰিব লাগিব কিন্তু অসমবাসীয়ে আমি কেৱল চেষ্টাহে কৰিছোঁ আৰু ৰাকেশ বড়ো আছে ৰাকেশে আমাক সহায় কৰিছে জানটো দলে মেকআপত আছিলে ৰাকেশে ছোৱালীৰ লগত কথা পাতি আছে নে কাৰ লগত পাতিছে বা নাই ছোৱালীৰ লগত কেনেকুৱা কথা পাতিছ মই প্ৰশান্ত দাৰ কথা কৈছিলোঁ এটি বিশেষ চৰিত্ৰত ওলাব এটি গালি খোৱা চৰিত্ৰত ওলাব এওঁ ধৃত আছে ধৃতক দেখিছোঁ আৰু ঈশান কৌশিক অলপ আগবাঢ়ি আহিব দিছোঁ ঈশান কৌশিকক অডিশ্যনত আমি চিলেক্ট কৰি মাতিছিলোঁ কিন্তু তেওঁ বাউলি হৈ ক'ত ঘূৰি ফুৰিছিলে অডিশ্যনলৈ নাহিলে গতিকে তেখেতে নেপালে অভিনয় কৰিবলৈ যদিও ইমানেই বেছি অন্তৰখন শুদ্ধ ল'ৰাটো আমাক যেনেকৈ পাৰিছে সামাজিক মাধ্যমত এয়া ঈশান কৌশিক আপোনালোকৰ মৰমৰ ঈশান কৌশিকে আমাক সহায় কৰিছে
চলমণি বদৌতি বুলিহে কওঁ মই। চলমণি বদৌতি এওঁৰো এটা কাহিনী আছে। অডিশ্যনৰ টেপত আহিছে, কিবা এটা কয়, কথাটো কোৱাৰ লগে লগে এশাৰী বাক্য কৈ চলমণি বদৌতি বুলি কয়। কি চলমণি বদৌতি কৈ থাকে বুলি কৈ মই তেওঁৰ কাৰণেও এটি চৰিত্ৰ আছিলে, নাৰী চৰিত্ৰ, সেইটো সলাই পেলাই তেওঁক পুৰুষ চৰিত্ৰ বনাই দিলোঁ। প্ৰশান্ত গোস্বামী। আৰু ওপৰলৈ গৈছিলে প্ৰণৱ, এয়া আমাৰ চিত্ৰনাট্যকাৰ, এতিয়া তললৈ নামি আহিছে। The man behind the show, the উপস্থিত হৈছেহি। লগতে তেওঁৰ হেমা মালিনী নহয়, মানে মোৰ মাতৃ হেপিমণি বিষয়াক লৈ মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। আৰু লগতে আমাৰ আটাইতকৈ কনিষ্ঠ অভিনেতা দক্ষৰাজ বিষয়া, নমস্কাৰ দে। এয়া ছবিৰ প্ৰযোজক পৰিচালক আৰু প্ৰযোজক হেপিমণি বিষয়া, প্ৰযোজক পৰিচালক অশোক কুমাৰ বিষয়া, আৰু এয়া আহি পাইছে ঋতুপৰ্ণা।